নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনাক পুনৰ স্বাগতম জনাইছো এই ভিডিঅটোত আমি এ লেটাৰ টু গডৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিছো ভিডিঅটো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথম প্ৰশ্নটো হৈছে হু ডাজ লেঞ্চো হেভ কমপ্লিট ফেথ ইন which sentences in this story tell you this অৰ্থাৎ লেঞ্চৰ কাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল আৰু এই ষ্টৰীটোত কোন কেইটা বাক্যই লেঞ্চৰ এই বিশ্বাসৰ কথা বৰ্ণনা কৰে এই প্ৰশ্নটোৰ উত্তৰ কৰোতে প্ৰথমতে চাই ল'ব লাগিব প্ৰশ্নটোত মাৰ্কস কিমান আছে যদিহে 2 বা 3 নম্বৰীয়া প্ৰশ্ন হয় তেনেহলে উত্তৰটো আমি চমুকৈ লিখিব লাগিব আৰু তেতিয়া হ'ব লেঞ্চো হেজ কমপ্লিট ফেথ ইন গড আৰু ইয়াৰ পাছত ইয়াত আমি 4টা পইণ্ট দিছো 4টা বাক্য দিছো যত লেঞ্চৰ এই কথাটো প্ৰমাণিত হয় যে তেওঁৰ গডৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল কিন্তু যদিহে কুৱেশ্যনটোত নম্বৰ বেছি থাকে তেনেহলে আমি এইদৰে লিখিব পাৰো লেঞ্চো হেজ কমপ্লিট ফেথ ইন গড হি ষ্ট্ৰংলি বিলিভছ that God knows everything and helps people in their problems. His faith is so deep that he writes a letter directly to God asking for help. প্ৰশ্নটো যদি 2 বা 3 নম্বৰীয়া নহয় ইয়াতকৈ বেছি নম্বৰ থাকে তেনেহলে আমি এই গোটেইখিনি লিখি দিব লাগিব লগতে the following sentences from the story show his faith তলত দিয়া বাক্যকেইটাই তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাসটো দেখুৱাইছে ইয়াত আমি 4টা সেন্টেন্স উল্লেখ কৰিছো যদি নম্বৰ বেছিকে থাকে আৰু এটা বা দুটা সেন্টেন্স ইয়াৰ লগত এড কৰিব লাগিব এনে ধৰণে কুৱেশ্যনটোৰ মাৰ্কস কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি 3টা 4টা বা 5টা বাক্য লিখাৰ পাছত তলত লিখি দিব লাগিব these lines clearly show that Lencho's trust in God is unquestioning and pure ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে why does the postmaster send money to Lencho why does he sign the letter God postmaster জনে লেঞ্চলৈকে কিয় পইচা পঠিয়াইছিল আৰু তেওঁ লেটাৰখনত তলত গড বুলি কিয় লিখিছিল ইয়াৰ উত্তৰটো আমি সকলোৱে জানো যে postmaster জনে বিচাৰিছিল যে লেঞ্চৰ ভগৱানৰ প্ৰতি থকা যি বিশ্বাস সেই বিশ্বাস অটুট থাকক সেই বিশ্বাস ভাঙি নাযাওক সেই কাৰণে তেওঁ লেঞ্চলৈ পইচা পঠিয়াই দিছিল আৰু লগতে পইচাখিনি যে গডে পঠাইছে সেই কথাটো বুজাবলৈ তেওঁ তলত গড বুলি লিখি দিছিল আনসাৰটো লিখিব লাগিব The postmaster was moved by Lencho's deep faith in God. He did not want to disappoint Lencho, so he collected money from his colleagues and sent it to him. He signed the letter God to preserve Lencho's belief that God had really answered his request. ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Did Lencho try to find out who had sent the money to him? Why? or why not লেঞ্চোৱে জানিবলৈ চেষ্টা কৰিছিল নে যে তেওঁ পইচা কোনে দিছিল আৰু যদি কৰিছিল কিয় কৰিছিল আৰু যদি কৰা নাছিল কিয় কৰা নাছিল আমি ইতিমধ্যে পাঠটোত পাইছো যে লেঞ্চোৱে এই কথাটো জানিব খোজাই নাছিল কাৰণ তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে ভগৱানে তেওঁক পইচা দিবই আমি উত্তৰটো লিখিব লাগিব no Lencho did not try to find out who had sent the money because he had absolute faith that it was God who sent it he did not doubt God even for a second Who does Lencho think has taken the rest of money? What is the irony in the situation? Lencho যেতিয়া চিঠিখনৰ লগত 70 pesos পাইছিল তেতিয়া তেওঁ বাকি 30 pesos কোনে লোৱা বুলি ভাবিছিল What is the irony in the situation? ইয়াত irony শব্দৰ অৰ্থটো হৈছে যে পোষ্ট অফিচৰ এমপ্লয়ী খিনিয়ে পইচা একগুট কৰি লেঞ্চলৈকে পঠিয়াই দিছিল কিন্তু লেঞ্চই ভাবিছিল যে ভগৱানে পঠোৱা পইচাখিনি পোষ্ট অফিচৰ এমপ্লয়িজ খিনিয়ে ৰাখি থৈ দিছে ইয়াত পোষ্ট অফিচৰ এমপ্লয়িজ খিনিয়ে যিটো কাম কৰিছিল তাৰ বিপৰীতটো লেঞ্চই ভাবি লৈছিল Your answer hobo Lencho thinks that the post office employees took the rest of the money. The irony is that the same people who helped him by collecting and sending the money are the ones he blames for stealing it. It's dramatic irony where the readers know the truth but Lencho does not. Your pisor প্ৰশ্নটো হৈছে Are there people like Lencho in the real world? What kind of a person would you say he is? You may select appropriate words from the box to answer the question. Real worldত লেঞ্চৰ দৰে ব্যক্তি থাকে নে আপুনি লেঞ্চক কেনে ধৰণৰ ব্যক্তি বুলি অভিহিত কৰিব তলৰ বক্সত কেইটামান ওয়াৰ্ড আছে এইকেইটা ওয়াৰ্ড ইউজ কৰি আমি আনসাৰটো লিখিব লাগিব Yes there are people like Lencho in the real world people who have unquestioning faith in God Lencho is a naive and unquestioning man he is also a bit ungrateful because instead of appreciating the help he received he blames the post office employees without knowing the truth however his faith and innocence make him a unique and memorable character বাস্তৱ জগতত লেঞ্চৰ দৰে মানুহ আছে যিয়ে ঈশ্বৰৰ ওপৰত নিসন্দেহে বিশ্বাস কৰে লেঞ্চৰ এজন এনেকুৱা মানুহ যিয়ে ঈশ্বৰক কোনো কুৱেশ্যন কৰিব নিবিচাৰে তেওঁ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে কিন্তু তেওঁ অলপ অকৃতজ্ঞ
কাৰণ তেওঁ পোৱা সহায়ৰ বাবে শলাগ লোৱাৰ পৰিৱৰ্তে সত্যটো নজনাকৈ ডাকঘৰৰ কৰ্মচাৰীক দোষাৰোপ কৰিছিল অৱশ্যে তেওঁৰ বিশ্বাস আৰু ইনোচেন্সে তেওঁক ইউনিক আৰু মেমৰেবল কৰি তোলে There are two kinds of conflict in the story between humans and nature and between humans themselves How are these conflicts illustrated এই ষ্টৰীটোত দুটা কনফ্লিক্ট আছে এটা হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত আৰু আনটো হৈছে মানুহৰ নিজৰ মাজত ইয়াত এই কনফ্লিক্ট দুটা কেনেদৰে ইলাস্ট্ৰেট কৰা হৈছে বা কেনেদৰে চিত্ৰিত কৰা হৈছে ইয়াৰ আনসাৰটো হ'ব The first conflict, human versus nature, is shown when Lance's crops are destroyed by a hailstorm. অৰ্থাৎ প্ৰথম যেটো কনফ্লিক্ট আছে হিউম্যান আৰু নেচাৰৰ মাজত হেতু কেতিয়া দেখুৱা হৈছে যেতিয়া হেলস্টৰ্মে শিলাবৃষ্টিয়ে আহি লেন্সৰ খেতিডৰা ধ্বংস কৰি পেলাইছিল The second conflict, human versus human, is shown when Lancer suspects the post office workers for stealing the money, though they helped him. আৰু হিউম্যান আৰু হিউম্যানৰ মাজৰ যেটো দ্বিতীয় কনফ্লিক্ট আছিল হেতু তেতিয়া দেখুৱা হৈছে যেতিয়া লেন্সয়ে সন্দেহ কৰিছিল যে পোষ্ট অফিচৰ কৰ্মচাৰীকেইজনে তেওঁৰ পইচা চুৰ কৰিছে কিন্তু আচলতে পোষ্ট অফিচৰ কৰ্মচাৰীকেইজনে তেওঁক সহায় কৰিছিল These conflicts show the struggles of poor farmers and how misunderstanding can create false blame. অৰ্থাৎ প্ৰথম কনফ্লিক্টত এজন দুখীয়া খেতিয়কৰ কথা দেখুওৱা হৈছে আৰু দুই নম্বৰ কনফ্লিক্টত মিসআন্ডাৰষ্টেণ্ডিংয়ে কিদৰে মিছা ব্লেম এটা জাপি দিছে হেতু দেখুওৱা হৈছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে There are different names in different parts of the world for storms depending on their nature. Can you match the names in the box with their descriptions below and fill in the blanks? You may use a dictionary to help you. অৰ্থাৎ পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন ষ্টৰ্মক বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে আৰু তলৰ বক্সটোত তাৰ নামকেইটা দিয়া হৈছে আৰু ইয়াত 6টা কুৱেশ্যন আছে তাত বৰ্ণনা কৰা হৈছে কেনেকুৱা ধৰণৰ ষ্টৰ্ম আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কেইটামান ক্লু দিয়া আছে সেই ক্লুটো চাই আমি ওপৰৰ বক্সটোৰ পৰা কুৱেশ্যন কেইটা আনসাৰ কৰিব লাগে অৰ্থাৎ নামকেইটা দিব লাগে এতিয়া প্ৰথমটো হৈছে a violent tropical storm in which strong wind move in a circle যেটো আমি অসমীয়াত ঘূৰ্ণীবতাহ বুলি কওঁ ইয়াৰ থাৰ্ড লেটাৰটো C আছে গতিকে ইয়াৰ আনসাৰটো হ'ব cyclone an extremely strong wind আৰু এটো হ'ব GALE gale a violent tropical storm with very strong winds এটো কোৱেশ্চন নম্বৰ 1 ৰ দৰে কিন্তু 1 টোত কোৱা হৈছে যে বতাহটো এটা সাৰ্কুলাৰ থাকে মানে ঘূৰি থাকে আৰু এটোত হেতু নাথাকে গতিকে এটোৰ হ'ব থাৰ্ড লেটাৰটো P আছে টাইফুন এই আনসাৰটো টাইফুন হ'ব A violent storm whose center is a cloud in the shape of a funnel আৰু ইয়াৰ উত্তৰ হ'ব tornado A violent storm with a very strong winds especially in the western Atlantic Ocean আৰু ইয়াৰ উত্তৰটো হ'ব hurricane A very strong wind that moves very fast in a spinning movement and causes a lot of damage আৰু ইয়াৰ উত্তৰটো হ'ব whirlwind ইয়াক অসমীয়াত ঘূৰ্ণীবতাহ বুলি কোৱা হয় ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে Notice how the word hope is used in these sentences from the story তলত দুটা বাক্য আছে আৰু এই দুইটা বাক্যতে hope শব্দটো কেনে ধৰণে ব্যৱহাৰ কৰা হৈছে নটিস কৰিব লাগে A I hope it passes quickly মই আশা কৰিছো এই হেলস্টৰ্ম সোনকালে পাৰ হৈ যাব B There was a single hope help from God দ্বিতীয় বাক্যটোত একমাত্ৰ আশাৰ কথা বুজাইছে য'ত নেকি ভগৱানে সহায় কৰিব অৰ্থাৎ ভগৱানৰ সহায়েই এতিয়া একমাত্ৰ আশা In the first example hope is a verb which means you wish for something to happen প্ৰথম বাক্যটোত hope শব্দটো এটা verb হিচাপে ব্যৱহাৰ হৈছে ইয়াত hope শব্দটোৱে you wish for something to happen মানে আমি কিবা এটা কাম হোৱাৰ আশা কৰিছো In the second example it is a noun meaning a chance for something to happen আৰু দ্বিতীয় বাক্যটোত hope শব্দটো noun হিচাপে ব্যৱহাৰ হৈছে আৰু ইয়াৰ অৰ্থটো হৈছে a chance for something to happen কিবা এটা হোৱাৰ এটা চান্সৰ কথা বুজাইছে অৰ্থাৎ আমি দুইটা বাক্যতে hope শব্দটো বেলেগ বেলেগকে ব্যৱহাৰ কৰিছো প্ৰথমটোত hope এটা verb হৈছে আৰু দ্বিতীয়টোত noun হিচাপে ব্যৱহাৰ হৈছে Now match the sentences in column A with the meaning of hope in column B এতিয়া column A থকা বাক্যকেইটাত hope শব্দটোৱে কি অৰ্থ বুজাইছে column B ৰ লগত আমি ম্যাচ কৰিব লাগে ইয়াৰ উত্তৰকেইটা হ'ব Will you get the subject you want to study in college I hope so ইয়াত hope শব্দটোৱে বুজাইছে thinking that this would happen it may or may not have happened মানে ইয়াত হোৱাৰ আশা কৰা হৈছে কিন্তু এটো হবও পাৰে নহবও পাৰে I hope you don't mind saying this but I don't like the way you are arguing ইয়াৰ লগত ম্যাচ কৰিব showing concern that what you say should not offend or disturb the other person a way to being polite ইয়াত এইটো কনসাৰ্ন কৰা হৈছে যে আপুনি কোৱা কথাই আনক ডিস্টার্ব বা অফেন্ড কৰিব নালাগে a way of being polite মানে নম্ৰ হোৱাৰ এটা way this discovery will give new hope to HIV AIDS sufferers ইয়াৰ লগত ম্যাচ কৰিব
a feeling that something good will probably happen অৰ্থাৎ কিবা এটা ভাল হোৱাৰ সম্ভাৱনা ইয়াত hope শব্দটোৱে কিবা এটা ভাল হোৱাৰ সম্ভাৱনা বুজাইছে We are hoping against hope that the judges would not notice our mistakes ইয়াৰ লগত মেচ কৰিব wishing for something to happen although this is very unlikely এই বাক্যটোত এনেকুৱা এটা উইশ কৰা হৈছে এনেকুৱা এটা হ'ব বুলি ভবা হৈছে বিচৰা হৈছে যেটো সাধাৰণতে হোৱাৰ সম্ভাৱনা খুব কম I called early in the hope of speaking to her before she went to school ইয়াৰ লগত মেচ কৰিব wanting something to happen and thinking it quite possible ইয়াত কিবা এটা হোৱাৰ আশা কৰা হৈছে আৰু যেটো হোৱাৰ সম্ভাৱনা আছে just when everybody had given up hope the fishermen came back 7 days after the cyclone ইয়াৰ লগত মেচ কৰিব stopped believing that this good thing would happen ইয়াত hope শব্দটোৱে এটো যে হ'ব তাৰ সম্ভাৱনা প্ৰায় নাই বুজাইছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে join the sentences using who whom whose আৰু which as suggested তলত কেইটামান বাক্য আছে আৰু সেই বাক্যকেইটাৰ লগত who whom whose আৰু which ব্যৱহাৰ কৰি নতুনকৈ গঠন কৰিব দিছে প্ৰথম বাক্যটো হৈছে I often go to Mumbai is the commercial capital of India এই বাক্যটোত যেহেতু which ব্যৱহাৰ কৰিব দিছে গতিকে বাক্যটো হ'ব I often go to Mumbai which is commercial capital of India ইয়াত which শব্দটোই মুম্বাইক বুজাইছে তাৰ পিছৰ বাক্যটো হৈছে My mother is going to host a TV show on cooking. She looks very well. ইয়াত who ব্যৱহাৰ কৰিব দিয়া হৈছে গতিকে আমি বাক্যটো লিখিব লাগিব My mother who cooks very well is going to host a TV show on cooking. ইয়াত who এ my mother ক বুজাইছে ইয়াৰ পাছৰ বাক্যটো হৈছে These sportspersons are going to meet the president. Their performance has been excellent. ইয়াত আমাক whose ব্যৱহাৰ কৰিব দিছে গতিকে আমি লিখিব লাগিব These sportspersons whose performance has been excellent are going to meet the president. ইয়াত whose শব্দটোৱে sport person কেইজনক বুজাইছে Lenso prayed to God. His eyes see into our minds. এই বাক্যটোত whose ব্যৱহাৰ কৰিব লাগিব গতিকে বাক্যটো আমি লিখিব লাগিব Lenso prayed to God whose eyes see into our minds. ইয়াৰ পাছৰ বাক্যটো হৈছে This man cheated me. I trusted him. এই বাক্যটোত আমি whom ব্যৱহাৰ কৰিব লাগিব গতিকে বাক্যটো হ'ব This man whom I trusted cheated me. ইয়াত whom এ this man ক বুজাইছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Find the sentences in the story with negative words which express the following ideas emphatically. অৰ্থাৎ তলত দিয়া বাক্যকেইটা নিগেটিভৰ সহায় লৈ ষ্টৰীটোত কেনেদৰে ব্যৱহাৰ কৰা হৈছে আমি লিখিব লাগে প্ৰথম বাক্যটো হৈছে The trees lost all their leaves. এই বাক্যটো পাঠত আছে Not a leaf remained on the trees. ইয়াৰ পাছৰ বাক্যটো হৈছে The letter was addressed to God himself. আৰু এই বাক্যটো পাঠত আছে It was nothing less than a letter to God. The postman saw this address for the first time in his career. এই বাক্যটো হ'ব Never in his career as a postman had he seen that address. ইয়াৰ পাছত আছে Metaphors from the story A letter to God. প্ৰথম object তাৰ পিছৰ ঘৰটোত metaphor আৰু তাৰ পাছত quality or feature compared. Object cloud হলে metaphor হ'ব huge mountains of clouds. Quality or feature compared ইয়াতে হ'ব the mass or hugeness of mountains. তাৰ পাছত raindrops to হ'ব coins বা new silver coins আৰু এটো quality হ'ব raindrops are compared to silver coins because of their shape, sign and value to Lenso. তাৰ পাছত আছে hailstones এটো হ'ব frozen pearls, the roundness, whiteness and hardness of pearls. ইয়াৰ পাছত আছে locust এটো a plague, destructive nature, spreads quickly and ruins everything. সেই কাৰণে ইয়াক plague নামৰ মহামাৰীটোৰ লগত তুলনা কৰা হৈছে ইয়াৰ পাছৰটো হৈছে locust আৰু এটো a plague হ'ব আৰু এইবাৰ ইয়াতে quantity or feature compared ইয়াতে হ'ব an epidemic, a disease that spreads very rapidly and leaves many people dead. তাৰ পাছত Lenso metaphor হ'ব an ox of a man আৰু এটো quality or feature compared ইয়াতে হ'ব strength, hard work and endurance. ভিডিওটো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আপুনি যদি এই ভিডিওটো ভাল পাইছে লাইক কৰিব লগতে আনৰ লগত শ্বেয়াৰ কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আজি সাবস্ক্ৰাইব কৰি লব ধন্যবাদ